এবুকু আশা আৰু দুচকুত বহুতো সপোন লৈ ৰৈ আছে এটি পৰিয়ালৰ কিছু লোক। ভৱিষ্যতৰ বহুতো সপোন বুকুত বান্ধি পিতৃ মাতৃ আৰু মাতৃৰ কোলাত এটি কণমানি দেৱশিশু। আৰু এই যে ঘৰটো দেখিছে, এই ঘৰটোৱেই ৰাজু শৰ্মাৰ ঘৰ। নলবাৰী জিলাৰ হাৰিঘাটা গাঁৱৰ বাসিন্দা ৰাজু শৰ্মা পত্নী আৰু একমাত্ৰ সন্তানক লৈ কোনোমতে জীৱিকা নিৰ্বাহ কৰি আছিল ৰাজু শৰ্মাই। কিন্তু হঠাতে যেন পৰিয়ালটোলৈ নামি আহিল এক অমানিশা। হয়, ঠিকেই শুনিছে, ৰাজু শৰ্মা আক্ৰান্ত হ'ল যকৃত অৰ্থাৎ লিভাৰৰ এক জটিল ৰোগত। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে মনত সাহস গোটাই গুৱাহাটীলৈ লৈ গ'ল ৰাজু শৰ্মাক আৰু কৰালে চিকিৎসা। কিন্তু চিকিৎসাই সুফল নিদিলে আৰু অৱশেষত পৰিয়ালৰ যিখিনি লাম লাকুটো আছিল সকলোখিনি বিক্ৰী কৰি ৰাজু শৰ্মাক লৈ যোৱা হ'ল হায়দৰাবাদৰ AIG চিকিৎসালয়লৈ। কিন্তু দুৰ্ভাগ্যই যেন তাতো লগ নেৰিলে ৰাজু শৰ্মা আৰু তেওঁৰ পৰিয়ালটোক। আকৌ ধনৰ অভাৱত হায়দৰাবাদৰ পৰা ৩-৪ দিন পিছতেই উভতাই আনিব লগা হ'ল ৰাজু শৰ্মাক। হয়, উপায়বিহীন হৈ চৌদিশে অন্ধকাৰ দেখিছে ৰাজু শৰ্মা আৰু তেখেতৰ পত্নী আৰু লগতে তেখেতৰ পৰিয়ালবৰ্গই। আৰু কাতৰভাৱে সহায় ভিক্ষা বিচাৰিছে আপোনাৰ আৰু মোৰ পৰা অকণমান। আহকচোন আপুনি মই সকলোৱে সামৰ্থ্য অনুসৰি ৰাজু শৰ্মাক কিছু কিছু সহায় কৰোঁ। নমস্কাৰ। আমাৰ আচলতে এওঁ মোৰ ভতিজা হয় নিজৰে। তেওঁৰ নাম ৰাজু শৰ্মা। তেওঁ একেবাৰে সৰু কাম এটা কৰি বেলেগৰ আমাৰ কোম্পানীৰ আণ্ডাৰত গাড়ী চলায় কেনেবাকৈ তেওঁৰ নিজৰ পৰিয়ালটো চলাই আছিল। এজনী ছোৱালী আছে, 1.5 বছৰ বয়স। দেখিছে আপোনালোকে ফটোত দেখিব। গতিকে কেনেবাকৈ চলি আছিল যদিও হঠাৎ তেওঁৰ শাৰীৰিক অসুস্থ হৈ পৰে। এই অসুস্থটো প্ৰথমতে আমি গুৱাহাটীতে যিকোনো উপায় অলপ পইচা যোগাৰ কৰি দেখাওঁ। তাত মেডিকেল কৰা হয়, মেডিকেলত ট্ৰিটমেণ্ট কৰে। অলপ ট্ৰিটমেণ্টৰ এতিয়া ভুলেই নে কি, তাৰপিছততো তেওঁ ক্ৰমান্বয়ে বেছি অসুস্থ হৈ যায়। এটা সময়ত তেওঁ একেবাৰে চলিব নোৱাৰা পৰ্যায় পায়। শেষত আমি তেওঁৰ চিকিৎসাৰ বাবে গোটেই কিছু ৰাইজৰ সহযোগত আৰু ঘৰৰো যি আছিল 2-এপদ বস্তু বিক্ৰী কৰি বন্ধক থৈ এনেকৈ হায়দৰাবাদলৈ লৈ যাওঁ। তাত ডক্তৰে চিকিৎসাৰ অন্তত আমাৰ যিখিনি পৰীক্ষা নিৰীক্ষা কৰিলে, কৰি পেলাই অলপ যিটো লিভাৰৰ বেছি শতাংশ বেয়া হ'ব বুলিয়ে কৈছে। লিভাৰ মোটামুটি প্ৰায় ফেইলৰৰ নিচিনাই আৰু অন্যান্য কিছুমান বেমাৰেও লগ দিছে তাৰ বাবে। গতিকে এই গোটেই বেমাৰখিনি কৰাৰ কাৰণে যেতিয়া আমাৰ আৰ্থিক আৰু নোহোৱা হৈ যায়, তাত টকা পইচা হাতত নোহোৱা হৈ যায়, তেতিয়া পুনৰ আমি তাৰ পৰা ৰিলিজ লৈ আহিব লগা হয়। এতিয়া তেখেতসকলে এমাহ পাছত আৰু লৈ গৈ চিকিৎসাখিনি আগবঢ়োৱাৰ কথা কৈছে, নহ'লে হয়তো সংকটপূৰ্ণ অৱস্থা এটা হ'ব পাৰে। কিন্তু আমাৰ যিহেতু টকা পইচা নাই, গতিকে আমি ৰাইজৰ ওচৰত লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই দুখীয়া পৰিয়ালটোক মুখৰ ফালে চাই তেখেতৰ সুস্বাস্থ্যৰ বাবে যাতে পৰিয়ালটো চলাই নিব পাৰে, সুস্থ হৈ উঠে, তাৰ বাবে তেখেতে আৰ্থিক অনুদান আগবঢ়ায়। লগতে বেচৰকাৰী চৰকাৰী যিবিলাক সংস্থা আছে, সুহৃদয়বান লোক আছে, তেখেতসকলেও যাতে যাই যেনেদৰে পাৰে তেখেতৰ স্বাস্থ্যৰ উন্নতিৰ বাবে বা ৰোগ আৰোগ্যৰ বাবে যিয়ে যেনেদৰে পাৰে অকণমান হ'লেও তেখেতক আৰ্থিক সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিছোঁ। লগতে আমি অনুৰোধ জনাইছোঁ আমাৰ ফালৰ পৰা যাই যেনেকৈ পাৰে যাতে অকণমান হ'লেও আৰ্থিক সহায় আগবঢ়ায়। হায়দৰাবাদৰ ক'ত নিয়া গৈছিলে ধৰক আৰু কোন মেডিকেল আছে? AGI হস্পিটেল হায়দৰাবাদ, তাত চিকিৎসাটো কৰা হৈছে। এমাহ পিছত আকৌ নিব লাগিব? আকৌ এমাহ পাছত নিয়াৰ কথা হৈছে। কিন্তু আমাৰ অৱস্থাটোতো গমেই পাইছে, দেখিছে। আৰু ককায়েক এজন আছে, তেওঁ ৰিক্সা এখন চলাই কোনো ৰকমে তেওঁৰ সংসাৰখন চলাই আছে। দেউতাক এজন সাধাৰণ পূজাৰী।
গতিকে ঘৰুৱা অৱস্থাটো একেবাৰেই বেয়া আৰু গতিকে দ্বিতীয়বাৰ আৰু হায়দৰাবাদক নিয়াটো আমি নিজাববীয়াকৈ এইটো অসম্ভৱ আমাৰ বাবে। আমি ৰাইজৰ ওচৰত আমি আবেদন জনাইছোঁ যে যাই যেনেকৈ পাৰে চৰকাৰী বেচৰকাৰী সংস্থাই হওক সুহৃদয়বান লোকেই হওক যাতে পৰিয়ালটোক অকণমান তেওঁৰ স্বাস্থ্যৰ উন্নতিৰ বাবে ৰোগ আৰোগ্যৰ বাবে আৰ্থিক সহায় আগবঢ়ায়। প্ৰেছমেকাৰৰ কথাটো কোৱা নাই, এতিয়া ডক্টৰে কৈছে চাই মেলি এতিয়া অলপ বয়স কম আছে, তেওঁৰ মাত্ৰ ধৰক 32-35 বছৰমান হৈছে। গতিকে যদি ঔষধেদি অলপ লিভাৰটো আনিব পৰা যায় এইটো চেষ্টা কৰিব, কিন্তু নোৱাৰিলে হয়তো লিভাৰৰ এটা অংশ কোনোবাই দি হ'লেও ভাল কৰাৰ এটা কথা কৈছে, কিন্তু এইটো বহু টকাৰ কথা। তেখেতসকলে জনোৱা মতে ডক্টৰে জনোৱা মতে বহু লাখ টকাৰ কথা, সেইখিনি আমাৰ পৰিয়ালটোৰ কাৰণে অসম্ভৱ। গতিকে সহায় সহযোগিতা বিচাৰিছোঁ। হয়, মানৱতাৰ খাতিৰত অন্তত তেখেতৰ পত্নী আৰু কণমানি সন্তানৰ মুখলৈ চাই আহক আপুনি ময়ো তেখেতক কিছু হ'লেও সহায় কৰোঁ। নলবাৰীৰ পৰা হীৰেণ বৰ্মনৰ ৰিপৰ্ট, নিউজ টাইম 3।